নমস্কাৰ মোৰ অংকিতা ৰেখা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত মাত্ৰ 4 যোৰে খুব ধুনীয়া বহুত বেছি হেভি ডিজাইনৰ আনকমন মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে তেনেহ'লে অৰ্ডাৰো কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। মই খুব ধুনীয়াকৈ এই মেখেলা চাদৰকেইযোৰ আপোনালোকক দেখাই দিম। সেই ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ গোটেইখিনি চাব। ইয়াৰ আহল বহল ডাঙৰ দীঘলৰ লগতে গোটেইখিনি মই জনাই দিম এই ভিডিঅ'টোৰ মাজেদি। প্ৰথমতে চাব এযোৰ খুব ধুনীয়া ৰঙা ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ। হালধীয়া আৰু ক'লা ৰঙটোৱে বুটাখিনি দিয়া হৈছে, একেবাৰে ঘন ঘনকৈ দিয়া হৈছে। বহুত বেছি ধুনীয়া এযোৰ হাতে বোৱা মেখেলা চাদৰ। নিশ্চয় এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে আৰু নাম্বাৰটো হৈছে আপোনালোকৰ 9954096948। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব। যদি বহুত বেছি কিবা পে'মেণ্ট সম্পৰ্কীয় বা তেনেকুৱা কিবা আপোনালোকৰ কথা থাকে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিলেও পাই যাব। মোৰ ঘৰ ৰঙিয়া আৰু আপোনালোকে যদি কেছ অন ডেলিভাৰী ল'ব বিচাৰে ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ যদি দূৰ হয় তেনেহ'লে কুৰিয়াৰ ব্ৰডাৰৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আজি দেখুওৱা কাপোৰযোৰৰ যিটো বুটা দিয়া হৈছে আচলত বহুত বেছি ধুনীয়া হয়, আনকমন ডিজাইনৰ বুটা। নেক্সট যিটো গাত দিয়া হৈছে এইটো বহুত বেছি ধুনীয়া হয়, কেৱল হালধীয়া আৰু ক'লা ৰঙটোৱে বুটাখিনি দিয়া হৈছে। আৰু এই কাপোৰযোৰৰ ব্লাউজ পিচ চাইড বুটা আপোনালোকে পাই যাব, যিহেতু পদ্মিনী সূতাৰ। এই কলকাডাল ব্যৱহাৰ কৰি খুব ধুনীয়াকৈ কাপোৰযোৰ বনাই দিয়া হৈছে। যিডাল কলকা চাইডত ব্যৱহাৰ কৰা হৈছে এই কলকাডালে আপোনালোকৰ ব্লাউজ পিচ আৰু চাইড পটি কৰিও দিয়া হৈছে। মই দেখাই দিম, সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। খুব ধুনীয়াকৈ মই চাদৰখন আপোনালোকক দেখাই দিলোঁ আৰু মই ভাবোঁ নিশ্চয় আপোনালোকৰ কোনো ধৰণৰ কনফিউজ হৈ নাযায়। যদি কাপোৰ ৰিলেটেড জানিবলগীয়া থাকে বা এই কাপোৰযোৰৰ বিষয়ে কিবা কনফিউজ থাকে তেনেহ'লে এই নাম্বাৰটোত হোৱাটছআপ কৰি দিলে পাই যাব। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব, যিহেতু কাপোৰযোৰ হেভি ডিজাইনত বনাই দিয়া হৈছে সেয়েহে বহুত ওপৰলৈকে বুটাখিনি দিয়া হৈছে। আৰু মই জনা যে যিবিলাক হেভি ডিজাইনৰ মেখেলা চাদৰ হয়, কাৰণ সকলোৱে এটা আনকমন ডিজাইনৰ বা আনকমন লুকত কাপোৰযোৰ পিন্ধিব বিচাৰে, সেয়েহে মই মাত্ৰ এক পিচে লৈ আনো। যিটো ডিজাইন হয় বা হেভি হয় সেই কাপোৰযোৰ মই এক পিচে লৈ আনো আৰু এই কাপোৰযোৰ আপোনালোকে মাত্ৰ এজনে ল'ব পাৰিব। সেয়েহে আপোনালোকৰ ভাল লাগিলে সোনকালে বুকিং কৰিব, যিহেতু বোৱা কাপোৰ বহুত বেছি সোনকালে বুকিং হৈ যায়। মোৰ এই অংকিতা ৰেখা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ বুটা নাপাব, কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এইকেইটা চাব, ইয়াৰ ছাইড পটি কলকাডাল যিহেতু এনেকুৱা ধৰণৰ দিয়া হৈছে সেয়েহে সেই কলকাডালে ছাইড পটি কৰি দিয়া হৈছে। ব্লাউজ পিচটো খুব বেছি ধুনীয়া হয়। যিহেতু কাপোৰযোৰ পদ্মিনী সূতাৰ হয়, ৰঙা ৰঙৰ, সেয়েহে কালাৰটো বহুত বেছি উজ্জ্বল বা চাইনিং আহিছে। আপোনালোকে হয়তো ভাবিব পাৰে যে বয়সস্থ হয় এই কাপোৰযোৰ পিন্ধিব নোৱাৰোঁ, তথাপি আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নাই। মই আপোনালোকক এই ভিডিঅ'টোৰ মাজেদি অলপ কম কালাৰৰ মই কাপোৰ দেখাই দিম, আপোনালোকে বয়সস্থ হ'লেও পিন্ধিব পাৰিব। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ, যিটো পাতল সেউজীয়া, আপোনালোকে পেৰট গ্ৰীণ বুলি কয় বা কিছুমান কুঁহিপাত কালাৰ বুলি কোৱা যায়। এই কালাৰটোৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে। কাপোৰযোৰৰ অৰিজিনেল লুকটো মই ইয়াত দেখাব পৰা নাই, বহুত বেছি ধুনীয়া হয়। একেবাৰে সৰু সৰু বুটাবিলাক ব্যৱহাৰ কৰি ৰঙা আৰু ক'লা ৰঙটো ব্যৱহাৰ কৰি এই কাপোৰযোৰ বনাই দিয়া হৈছে। নিশ্চয় এই কাপোৰযোৰ আপোনালোকক ভাল লাগিব বা মন পচন্দ হ'ব। পচন্দ হ'লে অৰ্ডাৰ কৰিব। এয়া চাব, অৰিজিনেল লুকটো মই দেখাই দিছোঁ। মোৰ এই অংকিতা ৰেখা চেনেলটোৰ জৰিয়তে হাতে বোৱা মেখেলা চাদৰবোৰহে পাব, কোনো ধৰণৰ কিনা মেখেলা চাদৰ নাপায়। সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ডেইলি ভিডিঅ'বিলাক আপলোড কৰা হয়। সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ঘণ্টিটো প্ৰেছ কৰি থৈ দিব, যাতে মই ভিডিঅ' দিলে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। খুব ধুনীয়াকৈ মই ইয়াৰ চাদৰখন দেখাই দিলোঁ। নেক্সট ইয়াৰ মেখেলাখনো দেখাম। এইখন চাব, ইয়াৰ মেখেলাখন হয়। মেখেলাৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, ক'লা আৰু ৰঙা ৰঙটো ব্যৱহাৰ কৰি খুব ধুনীয়াকৈ কাপোৰযোৰ বনাই দিয়া হৈছে। দেখাত বুটাটো সৰু যেন লাগিলে এই বুটাটোৰ বহুকেইটা পাক আছে। বহুত বেছি মেহনত কৰি এই কাপোৰযোৰ বনাই দিয়া হৈছে। এয়া চাব, মই দেখাই দিছোঁ। এইখন হৈছে ইয়াৰ মেখেলাখনো আহল বহল ডাঙৰ দীঘল আছে। আপোনালোক যদি শকত নতুবা ওখ আছে তেনেহ'লে এই কাপোৰযোৰ পিন্ধিবলৈ কোনো ধৰণৰ প্ৰব্লেম নাপাব।
সাধাৰণতে মোৰ কাপোৰবিলাক আহল বহল ডাঙৰ দীঘল হয় কেতিয়াবা কিছুমান প্ৰব্লেমৰ কাৰণে অলপমান ছুটি হয় সেইটো মই ভিডিঅ'ৰ যোগেদি জনাই দিওঁ আৰু মই জনাওঁ যে মোৰ কাপোৰবিলাক যিহেতু তাঁতশালত থলুৱা শিপিনীৰে হাতে বোৱা হয় কেতিয়াবা সৰু সুৰা এটা দাগ বা পুতল কটাৰ কিছুমান সৰু সুৰা এটা চিন থাকি যাব পাৰে ছাইডত সেইখিনিত যাতে আপোনালোকে আপত্তি নকৰে এইকেইটা হ'ব ইয়াৰ ছাইড পতি খুব ধুনীয়াকৈ ছাইড পতিকেইটা বনাই দিয়া হৈছে মই দেখাই দিলোঁ নেক্সট মই ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ এয়া চাব মই জনা যে ব্লাউজ পিচটো বহুত বেছি আহল বহল বা ডাঙৰ দীঘল নহয় কিন্তু আপোনালোকে খুব ধুনীয়াকৈ ব্লাউজ পিচটো এটা ডিজাইন দি বা বেলেগ ধৰণৰ কাপোৰ হাতখন বেলেগ দি মানে হাত ছুটিটো হ'ব আজিকালি সকলোৱে যিহেতু হাত দীঘল বিচাৰে কিন্তু হাত দীঘল নহ'ব মই আপোনালোকক জনাই থলোঁ নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ এই কাপোৰযোৰ বেবী পিংক কালাৰ যিটো আমাৰ পাতল গুলপীয়া হয় কাৰণ এই দিকটো হৈছে বগা বানীটো বুই দিয়া হৈছে গুলপীয়া সেয়ে এটা বেবী পিংক কালাৰৰ কাপোৰ আহিছে বহুত ধুনীয়া হয় অৰিজিনেল কাপোৰযোৰ কিন্তু মই অৰিজিনেল লুকটো ভিডিঅ'ৰ মাজেদি দেখাব পৰা নাই মানে মিনা কৰা টাইপত দিয়া হৈছে যিটো কলহ ডিজাইন দিয়া হৈছে এই কলহ ডিজাইনটো উৰে গাই দিয়া হৈছে কাৰণ এই কাপোৰযোৰ খুব ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু এই কাপোৰযোৰ মাত্ৰ এক পিছে পাব এয়া চাব কলকাডাল যিহেতু লতা টাইপত দিয়া হৈছে বুটাবিলাক ব্যৱহাৰ কৰি এই লতাডালে খুব ধুনীয়াকৈ ছাইড পতি কৰিও দিয়া হৈছে নেক্সট চাব মই দেখাই আছোঁ এইটো হ'ব ইয়াৰ ব্লাউজ পিচটো আহল বহল বা ডাঙৰ দীঘল আছে আপোনালোক যদি কোনোবা বয়সস্থ হয় তেনেহ'লে এই কাপোৰযোৰ পিন্ধিবৰ কাৰণে একেবাৰে পাৰফেক্ট হ'ব কাৰণ ৰঙা ৰঙৰ বা অলপ ডাঠ ৰঙৰ কাপোৰ সকলোৱে পিন্ধিব নোৱাৰে বা নিবিচাৰে তেনেহ'লে আপোনালোকে এই কাপোৰযোৰ খুব ধুনীয়াকৈ পিন্ধিব পাৰিব এয়া চাব মিনা কৰাটো ৰঙা দিয়া হৈছে বাকী ডিজাইনটো হৈছে কলা মিনা যিটো কৰা হৈছে সেইটো ৰঙা দিয়া হৈছে আৰু মই দেখাই দিছোঁ এয়া চাব এইখন হৈছে ইয়াৰ মেখেলাখনো আহল বহল বা ডাঙৰ দীঘল আছে নিশ্চয় আপোনালোকৰ ভালে লাগিব নিশ্চয় এই কাপোৰযোৰ বয়সস্থ হ'লে ভাল লাগিব মই আপোনালোকক সুবিধাৰ্থে স্ক্ৰীনত ফটোবিলাক দিয়ে দিছোঁ নেক্সট মই আন এযোৰ মৰম লগা গুলপীয়া ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ বহুত বেছি ধুনীয়া হয় আৰু বাকী কেইযোৰ কাপোৰ পদ্মিনী সূতাৰ হয় আৰু যিযোৰ মই এতিয়া দেখাই আছোঁ গুলপীয়া ৰঙৰ এই কাপোৰযোৰ যিটো কৰিশ্মা পাট সূতা সেই পাট সূতাৰে বনাই দিয়া হৈছে মানে এই কাপোৰযোৰ ৰাফ ইউজ কৰিলে কোনো ধৰণৰ বেয়া নহয় বহুত বেছি ধুনীয়া হয় কলা ৰংটোৰ বুটাখিনি দিয়া হৈছে আহল বহল ডাঙৰ দীঘল আছে একেবাৰে ঘনকৈ এই কাপোৰযোৰৰ বুটাখিনি দিয়া হৈছে এয়া চাব বুটাটো আনকমন ডিজাইনৰ বুটা হয় আৰু আঁচলৰ কাষতেও আকৌ মানে বহুত বেছি ঘনকৈ বুটা দিয়া হৈছে আৰু মাজে মাজে অলপমান পাতলকৈ দিয়া হৈছে মানে অলপ বেলেগ ধৰণৰ কাপোৰযোৰ এই কাপোৰযোৰ বনাই দিয়া হৈছে এইকেইটা চাব ইয়াৰ ছাইড পতিকেইটা খুব বেছি ধুনীয়াকৈ দিয়া হৈছে কেৱল কলা ৰংটোৰে যিহেতু এই পাট সূতাৰ হয় এই কাপোৰযোৰ বহুত বেছি ধুনীয়া হয় আপোনালোকে যদি নতুন কইনা হয় বা ঘৰতো ইউজ কৰি বিচাৰে পাৰিব কাৰণ ধুলেও কোনো ধৰণৰ পাট সূতা হ'লে বেয়া নহয় যিটো আমাৰ থাইলেণ্ড বা কৰিশ্মা পাট সূতা বুলি জনা যায় এইখন চাব ইয়াৰ মেখেলাখনো বহুত বেছি ধুনীয়াকৈ বনাই দিয়া হৈছে এয়া চাব বহু ওপৰলৈকে বুটাখিনি দিয়া হৈছে সাধাৰণতে যেতিয়া মানে এযোৰ তাঁতশালত বোৱা হাতে বোৱা মেখেলা চাদৰ বনোৱা হয় বহুত বেছি মেহনত কৰিব লগা হয় এয়া চাব এইটো হ'ব ইয়াৰ ব্লাউজ পিচটো আহল বহল বা ডাঙৰ দীঘল আছে সেয়েহে আপোনালোকে ডিজাইন কৰিও চিলাব পাৰিব ব্লাউজ পিচটো এইটো হ'ব ইয়াৰ মেখেলাৰ ডিজাইন ওপৰলৈকে দিয়া হৈছে আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ লৈ আনিছিলোঁ আৰু মই আপোনালোকক ভালদৰে দেখাই দিলোঁ খুব ধুনীয়াকৈ যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজ ৰৈ নাযায় আৰু মোৰ এই চেনেলটোৰ জৰিয়তে হাতে বোৱা মেখেলা চাদৰবোৰহে পাব আজি হেভি ডিজাইনৰ লৈ আনিছিলোঁ প্লিজ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে মোৰ ভিডিঅ'টো শেষলৈকে চবে বহুত